এবাৰ বিয়া পাতিলোঁ আৰু এবাৰ বিয়া পাতিবলৈ ওলাইছোঁ আগৰ যদি আমুৱাইছে আৰু সেইকাৰণে ভাবিলোঁ যে আৰু এজনী বিয়া পাতোঁ নে কি হ'ব বেয়া হ'ব নেকি সেইকাৰণে একদম পূৰা দৰা সাজত ওলাইছোঁ পূৰা দৰা সাজত ওলাইছে ধুনীয়াকৈ গতিকে আশীৰ্বাদ আজি হঠাৎ সখী ঘৰলৈ ওলালোঁ গৈ পাই দেখোঁ এয়া কি সখীৰ চোতালত মস্ত ৰভা দি থৈছে ল'ৰাবিলাকেও চকীবোৰ লাইন লাইন কৰি সজাই আছে ভিতৰ সোমাই দেখোঁ সখীয়ে টিলিঙা এটা বজাই আছে কিহে সখী কি কৰিছা এইবোৰ সখীয়ে বোলে মই বিয়া পাতিব ওলাইছোঁ কথাটো শুনিয়েইতো মোৰ আনন্দৰ সীমা নোহোৱা হ'ল আৰু এটা বকৰা মানে হালাল হ'বলৈ গৈ আছে ঐ কোন ক'ত আছ বেংক পাৰ্টিটো মাত নিয়ম নীতিৰ মাজেৰে সখীক গা ধুৱাবলৈ মাকে লৈ গ'ল বোৱাৰী অনাৰ কথা গতিকে মাকেও খুব ধুৱাইছে পুতেকক নাদিনীয়েকৰ বিয়া গতিকে আইতাকে কঁকাল ধুৱাব নোৱাৰিলে কি হ'ল দীঘলকেতো উলি এটা দিব পাৰিব সখীৰ লগত যিহেতু ময়ো যাম গতিকে মোকো দিলে মৰমৰ ফুট এটা ইফালে সখীহনীয়ে আমি অহালৈ আগ্ৰহেৰে বাট চাই আছে গতিকে আমি দেৰি নকৰি লৰালৰিকৈ সখীয়নী পদূলি পালোঁগৈ লৰালৰিকে সখীক ৰভাৰ তলত বহুৱাই সখীক বোলো তুমি খন্তেক অপেক্ষা কৰা তোমাৰ ৰাধিকা তোমাৰ বাবে ভিতৰত ৰেডি হৈ আছে কিছু সময় পাছতে তোমাৰ কাষত আহি বহিবহি গতিকে তুমি এইকণ টাইম ফুল তেতেলীবিলাক ইফাল সিফাল কৰি থাকা মোৰ যথেষ্ট ভোক লাগিছিলে সেইকাৰণে ভাবিলোঁ ময়ো কেইটামান খাই লওঁগৈ আৰু খাই বৈ ওলাই আহি সখীক বোলো তোমাৰ ৰাধিকা তুমি পালা যেতিয়া মই বিদায় মাগোঁ আৰু সখীক যুগ্ম জীৱনৰ শুভেচ্ছা দি ময়ো ঘৰলৈ বুলি উভতিলোঁ